Hello everyone. মই ডিম্পি মোৰ চেনেল ডিম্পিজ ক্ৰিয়েশ্যনলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আকৌ এটা নতুন ডিজাইন লৈ আহিছোঁ। কালাৰবোৰ আৰু তাৰপিছত ব্ৰাছ কি ইউজ কৰিছোঁ, ফ্লেট ব্ৰাছ ইউজ কৰিছোঁ আৰু মিক্স পাতৰ যোৰাত কৰিম। বেছি প্ৰায় মানে মিক্স পাতৰ যোৰাতেই কৰা যায়। তো এইটো মই ফাৰ্ষ্ট গ্ৰীণ লিপবোৰ দি লৈছোঁ, চেপ গ্ৰীনেৰে দিছোঁ। তাৰপিছত ইজি একো বাকী বেলেগ মানে তো তেনেকুৱা নাই, খালি ফুলটো অকণমান দুটা কালাৰত কৰিছোঁ, সেইটো অলপ ভালকৈ দেখুৱাই ল'ম। বাকী এইখিনিতো গ্ৰীণ কৰাটোতো একেবাৰে ইজি, তো এইটো খালি ইমান বুজাই নাথাকোঁ বাৰু। খালি মই ইয়াতে পেঞ্চিলেৰে ড্ৰ কৰি লৈছোঁ, যিহেতু লাইট কালাৰ আৰু হোৱাইট কাৰ্বন ল'লেও ইমান ধৰিব নোৱাৰিব যে। তো মই তলত মানে ফুলৰ ডিজাইনটো লৈ লৈছিলোঁ, তাৰ ওপৰত মানে এনেকৈ পেঞ্চিলেৰে ড্ৰ কৰি লৈছিলোঁ। তাৰপিছত আৰু মোৰ চেনেলটো যদি আপোনালোক মানে পোনপ্ৰথমবাৰ চাইছে তো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু ছাইডৰ বেল আইকনটো প্লিজ প্ৰেছ কৰিব, যাতে নতুন যিমান মই ডিজাইন আপলোড কৰোঁ আপোনালোকে পায়। আৰু যদি ডিজাইনবোৰ বা কামবোৰ মোৰ ভাল পায় তেনেহ'লে প্লিজ লাইক এটা কৰি দিব। তো ইয়াতে এনেকৈ মই আগতে মানে গ্ৰীণবোৰ দি লৈছোঁ আৰু পাতবোৰ কৰি লৈছোঁ। তাৰপিছত এতিয়া মানে হোৱাৰ পিছত ফুলটো কৰিম। এনেকৈ মানে পিংক এইবোৰ বাৰু মই অৰ্ডাৰতেই কৰোঁ, যিখিনি পাওঁ যিবোৰ অৰ্ডাৰ পাই থাকোঁ তেনেকৈ কৰোঁ আৰু এনেকৈ দেখুৱাই থাকোঁ বাৰু। এতিয়া আমি ফুলটোলৈ আহোঁ। তো ফাৰ্ষ্ট আমি মেজেণ্ডা যিটো কালাৰ সেইটো লৈছোঁ, সেইটো আৰু হোৱাইটটো মিক্স কৰি মানে কৰিম আৰু ইয়াতে মানে এনেকৈ মিক্স কৰিম যাতে মানে ধৰক পিংক আৰু পিংকে ক'লোঁ বাৰু, মেজেণ্ডা কালাৰটো আৰু হোৱাইটটো যাতে কোনো লাইন দেখি নাপায়, ধৰিব নোৱাৰি, যাতে মাজৰ ভাগটো ধৰক পিংকৰ নিচিনা দেখি পায়, তেনেকৈ অলপ মিক্স কৰি ল'লে বেছি ভাল দেখায়, মানে লাইন হ'ব নালাগে, তেনেকৈয়ে কৰিছোঁ। এইটো মানে স্পীডত নাই দিয়া ভিডিঅ'টো বাৰু, যাতে আপোনালোকে ধুনীয়াকৈ ধৰিব পাৰে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই অকণমান হ'লেও বুজি পাইছে, আৰু বহুত টানো নহয়, ধুনীয়াকৈ আপোনালোকে কৰিব পাৰিব, একদম ইজিয়ে হয়। তেনেকৈ মানে কৰি দেখুৱাইছোঁ। আৰু যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে মানে যোন ধৰক ইণ্টাৰেষ্টেড হয় তেনেকুৱা ফ্ৰেণ্ডৰ মাজত আপোনালোকে শ্বেয়াৰ কৰিব পাৰে, যাতে সিহঁতেও এনেকৈ কৰিব পাৰে। তাৰপিছত দেখিছেনে, এনেকৈ মানে ধৰিব নোৱাৰি, মাজৰ লাইন নপৰে, আৰু হোৱাইট আৰু মেজেণ্ডা যিটো ধৰক পিংক কালাৰটোতে, আৰু যাতে ধৰিব নোৱাৰি তেনেকৈ মানে পূৰা মিক্স কৰি ল'ব লাগে। আৰু বাকী একো নাই, বাকী একদম ইজিয়ে হয়। তেনেকৈয়ে কৰিছোঁ গোটেই কাপোৰযোৰ। আৰু মোৰ প্ৰায়ভাগ ডিজাইন মই প্ৰিণ্টাৰেষ্টৰ পৰাই লওঁ, খালি কিছুমানটো একদম ছেম টু ছেমেই কৰি দিওঁ, আৰু কিছুমানত ধৰক অকণমান চেঞ্জ কৰি দিওঁ, তেনেকৈ কৰি দিওঁ, কিন্তু প্ৰায়ভাগ মই তাৰ পৰাই লওঁ। খালি কালাৰ অকণ বেলেগ কৰি দিওঁ, কালাৰবোৰ বাৰু একে নকৰোঁৱে কাৰণ কাপোৰৰ কালাৰো বেলেগ থাকে, তো সেইটো মিলাই মেলিয়ে কৰোঁ। আৰু এইযোৰ কাপোৰ মই ছেম ডিজাইন কৰিছোঁ হোৱাইটত, তো সেইটো কৰি আছোঁ, আপোনালোকক আৰু দুদিনমান পিছত দেখুৱাব পাৰিম বাৰু, গোটেইখিনি হোৱাৰ পিছত দেখুৱাই দিম। সেইযোৰো বৰ মৰম লগা হৈছে, যিহেতু হোৱাইটততো চব কালাৰে মানে ফুটি উঠে, ভালো লগা হয়। তো নেক্সট মই সেইযোৰ কাপোৰ লৈ আনিম। তো যদি ভিডিঅ'টো আপোনালোক আশা কৰোঁ মানে সকলোৱে লাষ্টলৈ চাব, আৰু চাই মানে
ভাল লাগিলে সাবস্ক্ৰাইব কৰিব লাইক কৰিব পাৰিলে কমেণ্ট এটা কৰি দিব আৰু কেনেকুৱা লাগিছে যদি কিবা ভুল হৈছে তথাপিও মানে জনাব তেতিয়া মানে কি ভাল লাগিব ন কমসে কম মোৰ এনেকুৱা লাগিব চাইছে শেষলৈকে চাইছে ভিডিঅ'টো তো আপোনালোকৰ মানে ছাপোৰ্ট বহু জৰুৰী তেতিয়াহে মই আগৰ কামবোৰ যাতে মই মানে ধৰক ভালকৈ কৰি যাব পাৰোঁ আৰু মই ক'বও ইমান মানে হয়তো জনা নাই মানে এনেকৈ কোৱা অভ্যাস নাই চ' ভুল হ'লে ক্ষমা কৰিব তো আজিলৈ আহিছোঁ ভিডিঅ'টো আপোনালোক সকলোৱে শেষলৈ চাব বুলি আশা থাকিলে